আকৌ গৌৰৱ গগৈৰ ভূতে খেদিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যে মুখ্যমন্ত্ৰীৰ সন্তানৰ বিবাহত তেওঁক 3 লাখ টকা মূল্যৰ গহনা যোগান ধৰা হয়। আমি ইনকাম টেক্সলৈকে লিখিছো যে whether that has been reflected in his statement or not. বিধানসভাত সোমবাৰে এপিএছচি কেলেংকাৰী সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনক লৈ আলোচনাৰ প্ৰস্তাৱ উত্থাপন হৈছিল। নকলেও হ'ব, আলোচনাকালত মূল বিষয়তকৈ অধিক গুৰুত্ব পালে সাংসদ গৌৰৱ গগৈৰ প্ৰসংগই। মুখ্যমন্ত্ৰীৰ অভিযোগ, গৌৰৱ গগৈ আজিলৈকে এই কথা অসত্য বুলি কোৱা নাই। কিন্তু কোনটো কথা? যে আজিলৈকে এই বিপ্লৱ শৰ্মা কমিটিৰ তদন্ত ওলোৱাৰ আজিলৈকে 20 দিন হৈ গ'ল। মাননীয় সংসদগৰাকীয়ে এতিয়ালৈকে টুইটাৰ ফেচবুকত লিখা নাই যে ঘটনাটো অসত্য। তাৰমানে চিষ্টেমটোৰ প্ৰতি কিমান অৱজ্ঞা, যে কোন বিপ্লৱ শৰ্মা, কি লোকসেৱা আয়োগ। উল্লেখযোগ্য যে এপিএছচি কেলেংকাৰীৰ অন্যতম অভিযুক্ত মৃগেন শইকীয়াই আয়োগৰ ওচৰত গৌৰৱ গগৈৰ বিয়াত ৰাকেশ পালে 3 লাখ টকাৰ সোণৰ অলংকাৰ দিয়া বুলি সাক্ষ্য দিছিল। প্ৰায় 1100 পৃষ্ঠাৰ প্ৰতিবেদনখনত এই প্ৰসংগটো আছিল মাত্ৰ 2টা পৃষ্ঠাৰ। কিন্তু বিধানসভাৰ আলোচনাত 70% সময় ব্যয় কৰা হ'ল এই 2টা পৃষ্ঠাক লৈ। আনকি সংবাদ মাধ্যমেও বিষয়টো এৰাই চলা বুলিহে অভিযোগ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে কৈছে, গৌৰৱ গগৈ ৰাজপুত্ৰ হোৱাৰ বাবেহে হেনো সংবাদ মাধ্যমে প্ৰশ্ন কৰা নাই। আজিলৈকে অসমত কিবা এটা কথা ওলালে, আমাৰ বিষয়ে যদি কিবা এটা উঠে, চুঙাবিলাক খেদি ফুৰে। আপোনাৰ ওপৰত এইটো উঠিছে, উত্তৰ দিয়ক, উত্তৰ দিয়ক। কিন্তু ৰাজপুত্ৰ হোৱা কাৰণে আজিলৈকে এটা সামান্য ছ'চিয়েল মিডিয়া ষ্টেটমেণ্ট দিয়া নাই যে এই এলিগেশ্যনটো ৰং। মুখ্যমন্ত্ৰীগৰাকীক গৌৰৱ গগৈৰ ভূতে ইমানেই খেদিছে যে গৌৰৱ গগৈৰ বিৰুদ্ধে ক'বলৈ গৈ ৰাজনীতিত সদায় চিৰশত্ৰু জ্ঞান কৰা অখিল গগৈৰ প্ৰতিও যেন তেওঁৰ হৃদয় এতিয়া উদ্বেলিত হৈ উঠিছে। তেখেতৰ 3 লাখ টকাত লোৱাটোৰ ওপৰত আমি চবেই তেখেতৰ টিটকাৰি মাৰি আছো, কাৰণ হি হেজ ৰিজন ফ্ৰম এ স্মল ফেমিলি। কিন্তু ৰজাৰ ঘৰততো ক'ব আমি কোনেও সাহস কৰা নাই। আৰু অখিল গগৈ ডাঙৰীয়াই নিজক যিমান ডিফেণ্ড কৰিছে তাতকৈ ৰজাক বেছি ডিফেণ্ড কৰিছে। আৰু সেই কথা যেনে তেনে প্ৰমাণ কৰিবলৈ এইবাৰ টানি আনিলে সংবাদ মাধ্যমক। ক'লে ৰাজপুত্ৰ হোৱাৰ বাবেই গৌৰৱ গগৈৰ প্ৰতি সংবাদ মাধ্যম একেবাৰে নৰম। বহুতে ভাবে যে অসমৰ মিডিয়াই অখিল গগৈক ছাপোৰ্ট কৰে, কিন্তু এই ঘটনাটোত অখিল গগৈ এপইণ্টিং অথৰিটিও নহয়। অখিল গগৈয়ে ৰাকেশ পালক এপইণ্ট দিব নোৱাৰে, কিন্তু অখিল গগৈৰ ওপৰত যিমান নিউজ বজাইছে গৌৰৱ গগৈৰ ওপৰত বজোৱা নাই। কিয়? অখিল গগৈ সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী। মুখ্যমন্ত্ৰীৰ দাবী, গৌৰৱ গগৈৰ বিয়াত ৰাকেশ পালৰ পৰা উপহাৰ লোৱাটো অপৰাধ। আজি অখিল গগৈ ডাঙৰীয়া মোক কোনোবাই কিবা দিব, আপোনাক কোনোবাই কিবা দিব, ভয়ত দিব যে ঠিক আছে আমাৰ কথা যাতে বেছিকৈ কৈ নুফুৰক। কিয়? আমিতো তেওঁক এপইণ্টমেণ্ট দিব নোৱাৰো, আমিতো তেওঁক 10 বছৰৰ কাৰণে এপিএছচিত দিব নোৱাৰো। কিন্তু যিজনে 10 বছৰৰ কাৰণে দিব পাৰে, তেওঁৰ ঘৰৰ বিয়াত যদি সোণৰ অলংকাৰ দিয়ে, ইট ইজ এ প্ৰাইমা ফেচি কেছ অফ কৰাপশ্যন আনলেছ ইট ইজ ডিনাইড। মুখ্যমন্ত্ৰীৰ মতে গৌৰৱ গগৈয়ে যিহেতু অস্বীকাৰ কৰা নাই, গতিকে তদন্ত আয়োগৰ সাক্ষ্যৰ কথাখিনি সম্পূৰ্ণ সত্য। আজিলৈকে এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আজিলৈকে ডিনাই কৰা নাই। যদি ডিনাই কৰা নাই, তাৰমানে ইট কেন বি একচেপ্টেড, আমি গ্ৰহণ কৰিব পাৰো হি হেজ টেকেন ডেট মানি ইন হিজ মেৰেজ। মুঠৰ ওপৰত মুখ্যমন্ত্ৰীৰ লক্ষ্য একমাত্ৰ গৌৰৱ গগৈ। চিৰশত্ৰুক মিত্ৰজ্ঞান কৰি হ'লেও গৌৰৱ গগৈক জনমানসত হেয় প্ৰতিপন্ন কৰিব পৰাটোৱে যেন মুখ্যমন্ত্ৰীৰ এতিয়া মূল লক্ষ্য। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।